Hello guys, Ray of Hope চেনেললৈ আপোনালোক সবকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক সবে খুবেই ভাল আছে। তো যেহেতু আপোনালোকে জানে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ অনলাইন আবেদন কৰাৰ আজি লাষ্ট ডেট আছিল। মই আশা কৰিছো যে আপোনালোকে সবে ভালকে অনলাইন আবেদন কৰিলে। মই যেতিয়া কম্পিটিটিভ ফিল্ডত আছিলো আৰু যেতিয়া মই কোনোটা চাকৰিৰ কাৰণে আবেদন কৰিছিলো, আবেদন কৰাৰ পাছত মোৰ মনতো কিছুমান সৰু সৰু প্ৰশ্ন উঠিছিলে। আশা কৰো সেই প্ৰশ্নবোৰ চাগে আপোনালোকৰ মনলৈও আহিছে চাগে আবেদন কৰাৰ পাছত। তো সেই প্ৰশ্নবোৰৰ মাজত ফাৰ্ষ্ট প্ৰশ্নটো হৈছে যে যোনটো চাকৰিৰ কাৰণে আবেদন কৰিছো সেই চাকৰিটোৰ এক্সাম কেতিয়া হ'ব, কেলে কি যেহেতু সেই কথাকাৰ নোটিফিকেশনত মেনশন নাই। ফাৰ্ষ্ট সেকেন্ড কি এইবাৰ আবেদনকাৰীৰ সংখ্যা যোৱা বছৰৰ তুলনাত কম নে বেছি, কম্পিটিশন লেভেল কম নে বেছি এইবাৰ। তো এই ধৰণে বহুতো সৰু সৰু কোৱেশ্চন আমাৰ মনলৈ আহে। তো আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ মনলৈ অহা এই সৰু সৰু কোৱেশ্চনবোৰ লৈয়ে মই এই ভিডিঅ'টো আলোচনা কৰিম, ঠিক আছে। ভিডিঅ'টোৰ শেষলৈ থাকিব। যদি ভিডিঅ'টো ভাল লাগে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব আৰু যদি আপুনি নতুন চেনেলটোলৈ তো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যেহেতু আপোনালোকে জানে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট ফাৰ্ষ্ট 2022 চনলৈ অহা হয় নহয়, আৰু এই বছৰত এক্সাম কেতিয়া হ'ব, আবেদনকাৰী বেছি নে কম, এইবোৰ বস্তু জনাৰ আগত আমি 2022 চনৰ ষ্টেটাছটো কেনেকুৱা আছিলে সেই বিষয়ে এবাৰ চকু দিব লাগিব। কেলে কি বস্তুটো কতো না কতো প্ৰিভিয়াছ ইয়াৰৰ লগতো অলপমান ৰিলেটেড হয়, গম পাইছেনে। তো যদি মই 2022 চনৰ কথা কওঁ, 2022 চনত নোটিফিকেশন আহিছিলে 25 মাৰ্চ মাহত, ঠিক আছে। ইয়াৰ পাছত আবেদন অনলাইন ফৰ্ম ফিলআপ ষ্টাৰ্ট হৈছিলে 11 এপ্ৰিলৰ পৰা, ঠিক আছে। তাৰ পাছত লাষ্ট ডেট আছিলে, প্ৰথম লাষ্ট ডেট আছিলে 30 মে লৈকে, কিন্তু এই পাছত এইটো বহুৱাই কিনে 7 জুন লৈকে কৰা হ'ল। যদি মই এক্সামৰ কথা পাতো, লাষ্ট ইয়াৰ গ্ৰেড 4 আৰু গ্ৰেড 3 এক্সাম হৈছিলে 7 আগষ্টত আৰু ড্ৰাইভাৰৰ এক্সাম হৈছিলে 28 আগষ্টত, মিন্স দুটা ডেট দৰকাৰ হৈছিলে, হয় নহয়। যদি মই এবাৰৰ কথা চাওঁ, এবাৰ নোটিফিকেশন আহিছে 31 অক্টোবৰত আৰু এপ্লিকেশন ষ্টাৰ্ট হৈছে 10 নৱেম্বৰৰ পৰা আৰু লাষ্ট ডেট আজি আপোনাক গম পায়। এতিয়া যদি মই এক্সাম ডেটৰ বিষয়ে কথা পাতো, কিন্তু এক্সাম ডেটৰ বিষয়ে কথা পতাৰ আগতে আমি কিছুমান বস্তু কনসিডাৰ কৰিব লাগিব। চাগে আপোনালোকে জানে 2024 চনত ইলেকশন আহি আছে, হয় নহয়, লোকসভা ইলেকশন। আৰু এই ইলেকশনটো টেন্টেটিভ মাহ আছে, এইটো মে মাহলৈকে শেষ হোৱাৰ কথা চলি আছে। যদি ইলেকশনটো মে মাহলৈকে শেষ হয়গে তেন্তে বস্তুটোৰ আৰম্ভণি এপ্ৰিল মাহৰ পৰাই কৰিব লাগিব, ঠিক আছে। এই বস্তুটোক যদি মই কনসিডাৰ কৰো তেন্তে আমাৰ যোনটো এক্সাম আছে সেইটো মাৰ্চ মাহলৈকে শেষ কৰিব লাগিব। তো এই বস্তুটো কনসিডাৰ কৰি যোনটো মোৰ অনুমান, মোৰ যোনটো লাগিছে সেইটো ফেব্ৰুৱাৰী লাষ্ট উইক নহলে মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকৰ পৰা এক্সাম ষ্টাৰ্ট হোৱাৰ চান্সেছটো বহুত বেছি। কাৰণ কি দুটাৰ পৰা তিনিটা ডেটৰ মোৰ কমেও দৰকাৰ হ'ব, হয় নহয়। সেইকাৰণে মোৰ যোনটো অনুমান ফেব্ৰুৱাৰী মাহৰ লাষ্ট উইক নহলে মাৰ্চ মাহৰ ফাৰ্ষ্ট উইকৰ পৰা এক্সামটো ষ্টাৰ্ট হোৱাৰ চান্স লাগিছে। কাৰণ আৰু ইয়াৰ আৰু এটা কাৰণ আছে কি লাষ্ট যোনটো আছে এইটো 2 মাহৰ মূৰতে এক্সামটো ষ্টাৰ্ট হৈছিলে, আৰু সেইটো বস্তু কনসিডাৰ কৰিব লাগিব। তাৰ লগতে এই ইলেকশনৰ কথাটোও কনসিডাৰ কৰিব লাগিব। এই দুটা বস্তু মিলাই কিনে যোনটো মোৰ অনুমান ফেব্ৰুৱাৰী মাহ ইয়া মাৰ্চ মাহ মোৰ লাগি আছে, ঠিক আছে। এতিয়াতো মই ডিসকাস কৰিলো কি এক্সামটো কেতিয়া হ'ব। এতিয়া যোনটো সেকেন্ড কোৱেশ্চন আপোনালোকৰ মনলৈ আহিছে, এবাৰ আবেদনকাৰী সংখ্যা 2022 চনৰ তুলনাত বেছি নে কম, হয় নহয়। সো 2022 চনত গ্ৰেড 3 নিয়াৰ বাই 7 লাখ মান আবেদনকাৰী আছিলে, আৰু গ্ৰেড 4 ৰ কথা পাতো নিয়াৰ বাই 7.5 to 8 লাখ মান এনেকে আছিল। কিন্তু এইবাৰৰ যদি মই কথা পাতো কতো না কতো এই সংখ্যাটো এবাৰ বাঢ়ি যোৱা দেখা গৈছে। মোৰ দেন 10 লাখ ল'ৰা ছোৱালীয়ে এইটো গ্ৰেড 3 কাৰণে আবেদন কৰিছে, আৰু এই সংখ্যাটো প্ৰায় একেই গ্ৰেড 4 ৰ কাৰণেও আপুনি এই একেই ধৰণৰ সংখ্যা আপুনি দেখিব পাব। এতিয়া আপোনালোকৰ মনত এটা সৰু এটা কোৱেশ্চন এটা আহিব পাৰে কি যোৱা বছৰ 26,000 মান নাইবা 27,000 মান ভেকেন্সিজ আছিল, সেই সময়ত আবেদনকাৰী সংখ্যা আছিল কম। এইবাৰ আবেদনকাৰী সংখ্যা ইমান বাঢ়ি গৈছে কেলে, যেহেতু ভেকেন্সিও 12,600 হে যোৱাবাৰ তুলনাত আধা হৈ গলগে। চক এই ক্ষেত্ৰত মই এটা আপোনালোক সৰু এটা কথা ক'ব বিচাৰো। চক আমি যেতিয়া সৰুৰে পৰা এটা বস্তু শুনি আহিছো যে অসম চৰকাৰৰ চাকৰি মেৰিটত পোৱাৰ সম্ভাৱনা নাই বুলি, বহুত ল'ৰা ছোৱালী মিন্স 100 পৰা 90টা ল'ৰা ছোৱালী মনত এই কথাষাৰে চলিছিলে, হয় নহয়। কিন্তু যোৱাবাৰ যোনটো 26,000 পদত যোনটো নিযুক্তি হৈছে
এইটো হোৱাৰ পাছত অসম চৰকাৰে এই যোনটো ভাৱনা মানুহৰ মনত আছিলে, ল'ৰা ছোৱালীৰ মনত আছিলে, সেইটো মিছা বুলি প্ৰমাণ কৰিছে। আৰু ইমান ধুনীয়াকে এক্সাম কণ্ডাক্ট কৰাই কিনে ল'ৰা ছোৱালীক চাকৰি দিছে, সেইটো চাই কিনে যিবোৰ ল'ৰা ছোৱালী সেই থিংকিংটো লৈ বহি আছিলে, আবেদন নকৰাকে বহি আছিলে, সেই ল'ৰা ছোৱালীবোৰো এবাৰ কি কৰিছে, আবেদন কৰিছে। সিহঁতেও গম পালে যে লাষ্ট টাইম সিহঁতক আবেদন কৰাৰ দৰকাৰ আছিলে। তো সেইকাৰণে যিবোৰ ল'ৰা ছোৱালীৰ মনত এই ৰং থিংকিংটো আছিলে, সেই ল'ৰা ছোৱালীৰ মনৰ পৰা সেই থিংকিংটো ক'তো না ক'তো আঁতৰি গৈ এটা সিহঁতি এতিয়া ভাবিব পাৰিছে যে যদি মই কষ্ট কৰোঁ, ভালকে যদি মই মেহনত কৰিব পাৰোঁ, তো মই চাকৰি নিজৰ দমত পাব পাৰিম। আৰু যোৱাবাৰ যোনটো এক্সাম কণ্ডাক্ট কৰোৱা হৈছিলে, সেই বস্তুটোত অসম চৰকাৰে সেইটো ক্লিয়াৰ কৰি দিছে যে যদি আপোনাৰ মাজত দম আছে, আপুনি যদি কষ্ট কৰিব জানে, আৰু আপোনাৰ যদি বস্তুবোৰৰ বিষয়ত ভাল নলেজ আছে, তো আপুনি 100% মেৰিটত চাকৰি পাবই। কিন্তু মই ইয়াত আৰু এটা কথা ক'ব বিচাৰিছো, এই 10 লাখ সংখ্যাটো চাই আপোনালোকে ভয় নাখাব। আচল সংখ্যা কিন্তু 10 লাখতকৈ বেছি। মই এইটো আপোনাক কৈ দিছো, আচল সংখ্যাটো 10 লাখতকৈ কিন্তু বেছিয়ে হ'ব, ঠিক আছে। কিন্তু এই 10 লাখৰ পৰা 10% ল'ৰা ছোৱালীহে ভালকে প্ৰিপাৰেশ্যন কৰি কিনে এক্সামত যাব। চক, এতিয়া এক্সামৰ 10 দিন বা 15 দিন আগত বজাৰৰ পৰা কিতাপ এখন আনি সেইখন পঢ়ি এক্সাম দি সেই এক্সাম ক্লিয়াৰ হোৱাৰ সম্ভাৱনা কিন্তু নাৰ বৰাবৰ হ'ব। কেলে আজিকালিৰ দিনত কম্পিটিশ্যন লেভেলটো বহুত বাঢ়ি গৈছে আৰু কম্পিটিটিভ ফিল্ডটো আগৰ নিচিনা হৈ থকা নাই। সেইকাৰণে এজন ল'ৰা যদি দিনে ৰাতি কষ্ট কৰিছে, ভালকে বস্তুখিনি এনালাইচিছ কৰিছে, সকলো বস্তু ভালকে পঢ়িছে, সেই ল'ৰা বা ছোৱালীজনীৰ সিলেকশ্যন হোৱাৰ চান্সেছ বহুত বাঢ়ি যাব। কাৰ তুলনাত যোন ল'ৰা বা ছোৱালীজনীয়ে এক্সামৰ 10 দিন বা 15 দিন আগতহে কিতাপ এখন আনি কিনে খুলি পঢ়ি এক্সাম দিব গৈছে, হয় নহয়? আৰু 100ৰ পৰা 90 জন ল'ৰা ছোৱালীয়েহে এক্সামৰ 10 দিন 15 দিন 20 দিন আগৰ পৰা নিজৰ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিব। সেইকাৰণে মই বাৰে প্ৰতি কৈছো, এতিয়াও আপোনালোকৰ ওচৰত মিনিমাম 2 মান্থ আছেই, মিনিমাম 2 মান্থ আছেই। যদি আপোনালোকে ভালকে এতিয়াও পঢ়া শুনা ষ্টাৰ্ট কৰে, তেতিয়াহ'লে ষ্টিল আপোনালোক ক্লিয়াৰ হোৱাৰ চান্স থাকিব। এতিয়া বহুত ল'ৰা ছোৱালীক কৈছে এই 2 মাহত কেনেকে পঢ়িম, তো সেই 2 মাহত আপোনালোক কেনেকে পঢ়িব, কোনটো সেকশন কিমান সময় দিব লাগিব, কোনটো সেকশনৰ পৰা কি পঢ়িবলগীয়া, কি নপঢ়িবলগীয়া, এই সকলো বস্তুৰ বিষয়ে মই ডিটেইলছ ষ্ট্ৰেটেজি ভিডিঅ'ছ লৈ আনিম। আশা কৰো এনেকুৱা ষ্ট্ৰেটেজিজ ভিডিঅ' আপুনি ইউটিউবত এডিআৰক লৈ নাপাব, ঠিক আছে। আগন্তুক 2 বা 3 দিনত মই তেনেকৈ এটা ভিডিঅ' আপোনালোকৰ কাৰণে দিব চেষ্টা কৰিম, ঠিক আছে। আশা কৰিছো আজি যোনটো ভিডিঅ' আছিলে, মোৰ লক্ষ্য আছিলে যি বস্তু বুজোৱাৰ লক্ষ্য লৈ মই ভিডিঅ'টো বনাইছো, আই থিংক সেই বস্তুখিনি আপোনালোকক বুজাব পাৰিছো আৰু সেইখিনি আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। যদি হেল্পফুল হয় আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিব নাপাহৰিব। তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছো, আকৌ লগ পাম নেক্সট এটা ভিডিঅ'ত। টিল দেন, গুড বাই এণ্ড থেংক ইউ।